নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ষ্টাডি উইথ গৌৰী ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আমি ইতিমধ্যে সপ্তমমান শ্ৰেণীৰ সমাজ অধ্যয়ন বিষয়টো পঢ়ি আছিলোঁ। ইতিমধ্যে তোমালোকক মই দুটা পাঠৰ ধুনীয়াকৈ অসমীয়া ভাঙনি অৰ্থাৎ পাঠ দুটা মই তোমালোকক বুজাই দিলোঁ। লগতে সেই পাঠ দুটাৰ পাঠভিত্তিক প্ৰশ্নোত্তৰ আৰু অতিৰিক্ত প্ৰশ্নোত্তৰসমূহ তোমালোকক মই দি দিলোঁ। যদি তোমালোকে ভিডিঅ'সমূহ চোৱা নাই তেতিয়াহ'লে চাবা, মোৰ প্লে'লিষ্টত গৈ পেলাই সকলোখিনি ভিডিঅ' তোমালোকে পাবা। আৰু যদি তোমালোকে সেই ভিডিঅ'সমূহত কিবা প্ৰশ্ন থাকি যায় তেতিয়াহ'লে তাত মোক কমেণ্ট কৰি জনাব পাৰিবা। যদি আজিৰ ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবা। লগতে মোৰ চেনেললৈ যদি প্ৰথমবাৰৰ বাবে আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। চেনেলটো ছাবস্ক্ৰাইব কৰাৰ পাছত তোমালোকে বেল আইকনটো দবাই দিবা। ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ এইকাৰণেই কৈছোঁ যাতে তোমালোকৰ লগৰখিনিয়েও তাৰমানে তোমালোকৰ যিখিনি লগৰ আছে সকলোৱে যাতে মোৰ ভিডিঅ'টো পায় আৰু সকলোৱে যাতে মোৰ ভিডিঅ'টোৰ পৰা উপকৃত হয়। আৰ্দ্ৰতা আৰু অধুক্ষেপণ। মাটি আৰু বিভিন্ন জলাশয়ৰ পৰা পানী সূৰ্যৰ তাপত ভাপ হৈ জলীয় বাষ্পৰ সৃষ্টি হয়। বায়ুত থকা জলীয় ভাপ বা বাষ্পকে আৰ্দ্ৰতা বোলা হয়। বায়ুত যিবিলাক জলীয় ভাপ থাকে অৰ্থাৎ বায়ুত থকা পানীৰ পৰিমাণবিলাকেই হ'ল আৰ্দ্ৰতা। ঠাণ্ডা দিনত বায়ুত পানীৰ পৰিমাণ বেছি, সেইকাৰণে ঠাণ্ডা দিনত যে কাপোৰ সোনকালে নুশুকায় কথাটো মন কৰিছেনে তোমালোকে? কিন্তু গৰম দিনত আকৌ কাপোৰ পটককৈ শুকাই যায়। তাৰমানে গৰম দিনত আকৌ জলীয় ভাৱটো কম থাকে, বায়ুত পানীটো কম থাকে আৰু ঠাণ্ডা দিনত বেছি থাকে। গতিকে বায়ুত থকা জলীয় ভাৱ বা বাষ্পকে আৰ্দ্ৰতা বোলা হয়। বায়ুমণ্ডল যেতিয়া জলীয় ভাৱেৰে ভৰি থাকে তেতিয়া আমি বতৰটো সেমেকা বুলি কওঁ। সেমেকা বতৰ তিতা কাপোৰ সোনকালে নুশুকায়। বায়ু গৰম হ'লে ইয়াৰ জলীয় ভাৱ ধাৰণ কৰাৰ ক্ষমতা বাঢ়ে। মই ক'লোৱেই তোমালোকক ইতিমধ্যে যে যেতিয়া বায়ু ঠাণ্ডা হৈ থাকে অৰ্থাৎ ঠাণ্ডা দিনত আমাৰ কাপোৰ সোনকালে নুশুকায়, তাৰমানে বতৰ সেমেকা থাকে। জলীয় ভাৱ বায়ুমণ্ডলৰ ওপৰলৈ গৈ লাহে লাহে চেঁচা হ'বলৈ ধৰে। অধিক ঘনীভৱনৰ ফলত বায়ুমণ্ডলত থকা জলীয় ভাৱবোৰ পানীৰ কণিকালৈ ৰূপান্তৰিত হয় আৰু পানীৰ সৰু সৰু কণিকাবোৰ লগ হৈ আকাৰত বাঢ়ি পানীৰ টোপাল হয়। যেতিয়া পানীৰ টোপালবোৰ গধুৰ হৈ ওপৰত উপঙি থাকিব নোৱাৰা হয় তেতিয়াই পৃথিৱীৰ মধ্যাকৰ্ষণ শক্তিৰ প্ৰভাৱত অধুক্ষেপণ হিচাপে পৃথিৱীলৈ নামি আহে। ইয়াকেই বৰষুণ বোলে। এতিয়া বৰষুণ কেনেকৈ হয় বুলি আহিলে আমি এইখিনি লিখিব লাগিব। কি বুলিছে যে জলীয় ভাৱ বায়ুমণ্ডলৰ ওপৰলৈ গৈ লাহে লাহে চেঁচা হয়। পৃথিৱীত যিবিলাক পানী থাকে মানে বায়ুমণ্ডলত যিবোৰ জলীয় ভাৱ পানী থাকে সেইবোৰ ওপৰলৈ যিমানে গৈ থাকিব সিমানেই চেঁচা হৈ হৈ গৈ থাকে। তাৰপিছত লাহে লাহে সেই পানীৰ কণিকা হয় আৰু সেই পানীৰ কণিকাবোৰ ইটো সিটোৰ লগত লগ লাগি গধুৰ হয়। গধুৰ হ'লে ই ওপৰত থাকিব নোৱাৰা হয় আৰু বৰষুণ আকাৰে তললৈ নামি আহে। উৎপত্তি অনুসৰি বৰষুণ 4 প্ৰকাৰৰ: পৰিচলন বৰষুণ, শৈলোৎক্ষেপণ বৰষুণ, ঘূৰ্ণী বৰষুণ আৰু অৰণ্য বৃষ্টি। বৰষুণ কেই প্ৰকাৰৰ হয়? 4 প্ৰকাৰৰ। বৰষুণৰ উপৰিও অধুক্ষেপণৰ আন ৰূপবোৰ হ'ল শিলাবৃষ্টি, তুষাৰপাত, শিল পৰিব পাৰে, বৰফ পৰিব পাৰে সেইবোৰ। জলবায়ুৰ কাৰকসমূহ। ভূপৃষ্ঠৰ বিভিন্ন ঠাইত বিভিন্ন প্ৰকাৰৰ জলবায়ু দেখিবলৈ পোৱা যায়। ইয়াৰ মূল কাৰণ হ'ল ভিন্ন বায়ুৰ চাপ, আৰ্দ্ৰতা, ঠাইখনৰ উচ্চতা, সাগৰ পৃষ্ঠৰ পৰা দূৰত্ব, মাটিৰ ঢাল ইত্যাদি। গুৱাহাটীৰ পৰা শ্বিলঙৰ দূৰত্ব প্ৰায় 100 কিলোমিটাৰ। শ্বিলং আৰু গুৱাহাটীৰ মাজৰ দূৰত্ব বৰ বেছি নহয় যদিও দুয়োখন ঠাইৰ মাজত জলবায়ুৰ যথেষ্ট পাৰ্থক্য আছে। শ্বিলঙত গোটেই বছৰ জুৰি ঠাণ্ডা অনুভৱ হয়। ইয়াৰ প্ৰধান কাৰণ হ'ল ঠাইখনৰ উচ্চতা। শ্বিলঙৰ উচ্চতা সমুদ্ৰ পৃষ্ঠৰ পৰা 1600 মিটাৰ হোৱাৰ বাবে জলবায়ুৰ এনে পাৰ্থক্য দেখা যায়। জানি থোৱা অহা এটা দিয়া আছে চোৱা, যিটো দিশৰ পৰা বতাহ বলে সেই দিশৰ নামেৰেই বতাহৰ নামাকৰণ হয়। যদি পশ্চিম দিশৰ পৰা বলে পশ্চিমা বতাহ, যদি উত্তৰ পূব দিশৰ পৰা বলে উত্তৰ পূব বতাহ। ঠিক আছে? গতিকে ঠাইবিলাকৰ মাজত কি হয়? জলবায়ু পাৰ্থক্য প্ৰায়ে দেখা যায়। এখন ঠাইৰ জলবায়ু নিৰ্ভৰ কৰে ভূপৃষ্ঠত ঠাইখনৰ অৱস্থানৰ ওপৰত। ভূপৃষ্ঠত ঠাইখন কেনেকুৱা অৱস্থান কৰি আছে তাৰ ওপৰত ঠাইখনৰ জলবায়ু নিৰ্ভৰ কৰে। বিষুৱ ৰেখাৰ ওচৰৰ ঠাইবোৰত সূৰ্যৰ ৰশ্মি পোনপটীয়াকৈ পৰে বাবে সেই ঠাইসমূহৰ উষ্ণতা বেছি। যে কৈছোঁৱেই তোমালোকক কি কৈছিলোঁ আগতে মই যে চিধাকৈ যেতিয়া এনেকৈ চুৰিখন পৰিব তাত কি হয়? সকলো বস্তু শ্বাৰ্প হ'ব। তাৰমানে পূৰা গৰম হ'লেও খুব গৰম হ'ব, সূৰ্যৰ তাপো খুব বেছি হ'ব, হয়নে? উষ্ণতা বেছি সেইকাৰণে তেনেকুৱা ঠাইত। আনহাতে বিষুৱ ৰেখাৰ পৰা দূৰৈত অৱস্থিত ঠাইবোৰত সূৰ্যৰ ৰশ্মি হেলনীয়াকৈ পৰে বাবে ঠাইবোৰৰ উষ্ণতা কম। য'ত হেলনীয়াকৈ পৰিব, বেকাকৈ পৰিব তাত নিশ্চয় উষ্ণতাটো কম হ'ব। সাগৰ, মহাসাগৰ, জলাশয় আদি থাকিলেও এখন ঠাইৰ জলবায়ুৰ ওপৰত তাৰ প্ৰভাৱ পৰে। সাগৰ মহাসাগৰৰ বিশাল সাগৰীয় বতাহে উপকূল অঞ্চলৰ জলবায়ু সদায় শীতল কৰি ৰাখে।
সাগৰীয় বতাহে কি হয় উপকূল অঞ্চলৰ উপকূল মানে সাগৰৰ পাৰ অঞ্চলত সদায় কি হয় বতাহ শীতল কৰি ৰাখে সেইবাবে সাগৰৰ পৰা আঁতৰৰ ঠাইৰ লগত সাগৰৰ ওচৰৰ ঠাইৰ জলবায়ু নিমিলে সাগৰৰ ওচৰৰ ঠাইবোৰ কি হয় ঠাণ্ডা হৈ থাকে আৰু সাগৰৰ আঁতৰৰ ঠাইবোৰ কি হয় গৰম হয় ভাৰতৰ মুম্বাই চহৰ সাগৰৰ উপকূল অঞ্চলত অৱস্থিত হোৱাৰ বাবে সেই ঠাইৰ জলবায়ু দিল্লীৰ লগত নিমিলে মুম্বাই নদী সাগৰৰ কাণত কিন্তু দিল্লী নহয় গতিকে দুইখন ঠাইৰ জলবায়ুৰ মাজত পাৰ্থক্য থাকে আনকি পৰ্বত পাহাৰ থাকিলেও জলবায়ুৰ প্ৰভাৱ পৰে এনে পৰ্বত পাহাৰবোৰে জলীয় ভাৱ বহন কৰি অনা বতাহক বাধা দিয়ে যিটো ফালে তেনে বতাহক বাধা দিয়ে সেইফালত প্ৰতিবাদ ঢাল যথেষ্ট বৰষুণ হয় বিপৰীত ফালটোত অনুবাদ ঢাল বৰষুণ একেবাৰে কম হয় ধৰিলোঁ ইয়াত কি কৈছে চোৱা যিটো ফালে বতাহক তেনে বাধা দিয়ে ধৰি ল'লোঁ বতাহ এইফালৰ পৰা আহিছে দেই তেতিয়াহ'লে এখন পৰ্বত ধৰি ল'লোঁ পাহাৰ বা পৰ্বত গতিকে এইফালৰ পৰা আহিছে তাৰমানে ইয়াত পৰ্বতে বাধা দি আছে নাই এইফালে কি হ'ব ইয়াত কোৱা হয় যিটো ফালে তেনে বতাহক বাধা দিয়ে সেইটো ফালত প্ৰতিবাদ ঢাল ইয়াত প্ৰতিবাদ ঢাল বুলি কয় এই ফালটো প্ৰতিবাদ ঢাল আৰু ইয়াত বৰষুণ বেছি হয় আৰু এই ফালটোত বৰষুণ কম হয় কাৰণ বতাহটো যাবলৈ নাপায় ন সেইফালে গতিকে সেইফালে কম হয় মানুহৰ কাম-কাজত জলবায়ুৰ প্ৰভাৱ মানুহৰ কাম-কাজত জলবায়ুৱে কেনেদৰে প্ৰভাৱ পেলায় সেইটো তোমালোকে নিশ্চয় জানিবাই হয়নে মানুহৰ কাম-কাজ ঘৰবাৰী খাদ্যাভ্যাস সাজ-পোছাক আদিত জলবায়ুৰ প্ৰভাৱ মন কৰিবলগীয়া কৃষিৰ বাবে উপযোগী জলবায়ু অঞ্চলত মানুহৰ প্ৰধান বৃত্তি হ'ল কৃষি আনহাতে বিষুবীয় আৰু মেৰু অঞ্চলৰ খেতিৰ বাবে উপযোগী নহয় বাবে তাত মানুহৰ প্ৰধান কাম হ'ল হাবিৰ পৰা ফল-মূল সংগ্ৰহ আৰু পশু চিকাৰ মৰুভূমি অঞ্চলৰ ঠায়ে ঠায়ে থকা তৃণভূমিবোৰত মানুহ ঘাইকৈ পশুপালন কৰে যিবোৰ অঞ্চল আমাৰ ধৰি লওক অসমখনত জলবায়ু ভাল খেতিৰ কাৰণে গতিকে আমি খেতি কৰোঁ কিন্তু যদি বিষুবীয় অঞ্চলত যিহেতু গৰম বেছি তাত বা মেৰু অঞ্চলত যিহেতু গৰম একেবাৰে কম ঠাণ্ডা বেছি সেইকাৰণে সেইবিলাক অঞ্চলত কি হয় যে সূৰ্যৰ ৰশ্মি ভালদৰে নপৰে বাবে বা ইয়াত বিষুবীয় অঞ্চলৰ সূৰ্যৰ ৰশ্মি বেছিকৈ পৰে বাবে তাত মানুহে খেতি বাতি নকৰে কি কৰে হাবিৰ পৰা ফল-মূল সংগ্ৰহ কৰে আৰু পশু চিকাৰ কৰে মৰুভূমি অঞ্চলতো ঠিক তেনেদৰে তৃণভূমি অঞ্চল আছে তাত মানুহে গৰু ছাগলী পোহে গৰু ছাগলী বুলি নহয় ঘাইকৈ পশুপালন কৰে আৰু জলবায়ুৱে বাসস্থানৰ ওপৰতো প্ৰভাৱ পেলায় বৰষুণ বেছি হোৱা ঠাইবোৰ ঘৰৰ চালবোৰ বেছি থিয় বা এঢলীয়া যিবিলাক ঠাইত গৰম বেছি তাত মানুহে ঘৰৰ বেৰবোৰত মাটিৰ দাঁত প্ৰলেপ দিয়ে মেৰু অঞ্চলত মানুহে শীতকালত বৰফেৰে ঘৰ সাজি লয় চোৱা যে মানুহৰ ঘৰ দুৱাৰতো বতৰ আমি চাব পাৰোঁ যে যিবিলাক ঠাইত বৰষুণ বেছি তাত ঘৰবিলাক এনেকৈ থিয় হয় এঢলীয়া হয় মানে ছালবোৰ আৰু যিবিলাক ঠাইত গৰম বেছি তাত মানুহে নিজৰ ঘৰৰ বেৰবিলাক মাটিৰে লিপি লয় আৰু মেৰু অঞ্চলত শীতকালত বৰফেৰে ঘৰ সাজি লয় বৰফেৰে সজা ঘৰক কি বোলে তোমালোকে নিশ্চয় জানা যে বৰফেৰে সজা ঘৰবোৰক কি বোলে তোমালোকে মোক কমেণ্ট কৰি উত্তৰটো জনাবা ঠিক আছে মানুহৰ খাদ্যাভ্যাসতো জলবায়ুৰ প্ৰভাৱ পেলায় সেইটোতো হয়েই যে আমাৰ চোৱা অসমত কি বেছিকৈ হয় ধান বেছিকৈ হয় গতিকে আমি ভাত বেছিকৈ খাওঁ ঠিকদৰে পাঞ্জাৱ হাৰিয়ানা এইবিলাকত কি বেছিকৈ হয় ঘেঁহু বেছিকৈ হয় গতিকে সেইবিলাক মানুহে কি খায় ৰুটি খায় বা কিছুমান অঞ্চলত খেতি বাতি নহয় সেইবিলাক অঞ্চলৰ মানুহে কি খায় মাছ মাংস খায় তাৰপিছত সাজ পোছাকতো সেইটোতো হয়েই সাজ পোছাকত আমি ঠাণ্ডা দিনত চুৱেটাৰ পিন্ধোঁ গৰম দিনত পিন্ধোঁ জানো যি ঠাইত গৰম সেই ঠাইত মানুহে চুৱেটাৰ নিপিন্ধে আৰু যি ঠাইত ঠাণ্ডা সেই ঠাইত মানুহে চুৱেটাৰ বা জেকেট পিন্ধি থাকে গতিকে এইখিনিয়ে হৈছে মানুহ আৰু জলবায়ুৰ মানুহৰ কাম-কাজত জলবায়ুৰ প্ৰভাৱ পৃথিৱীৰ উপৰিভাগৰ পৰিৱৰ্তন আভ্যন্তৰীণ আৰু বাহ্যিক শক্তি আমি বাস কৰা পৃথিৱীৰ উপৰিভাগত ভূ-প্ৰকৃতি সকলোতে একে নহয় হয়নে এখন যদি আমাৰ পৃথিৱী হয় এই পৃথিৱীখনৰ সকলো ঠাইতে ভূ-প্ৰকৃতি একে নহয় ক'ৰবাত যদি গৰম বেছি ক'ৰবাত ঠাণ্ডা বেছি এনেকুৱা হয় ইয়াৰ কোনো ঠাই সমান আৰু কোনো ঠাই উখুৰামুখুৰা অৰ্থাৎ পৰ্বত পাহাৰে আগুৰা পৃথিৱীৰ উপৰিভাগৰ এনে বিভিন্ন ভূ-আকৃতি আৰু ভূ-অৱয়ৱেৰে গঠিত এই ভূ-অৱয়ৱবোৰৰ দুই ধৰণৰ শক্তি ক্ৰিয়াৰে গঠিত হৈছে সেয়া হৈছে আভ্যন্তৰীণ শক্তি আৰু বাহ্যিক শক্তি তাৰমানে পৃথিৱীখনত দুটা শক্তিয়ে ক্ৰিয়া কৰি থাকে এটা হ'ল আভ্যন্তৰীণ শক্তি এটা হ'ল বাহ্যিক শক্তি পৃথিৱীৰ অভ্যন্তৰভাগ বা ভূগৰ্ভ এতিয়া উত্তপ্ত অৱস্থাতে আছে আগৰ পাঠত আমি পায়ে আহিছোঁ যে ভূপৃষ্ঠ এতিয়াও উত্তপ্ত অৱস্থাতে আছে এই উত্তপ্ত পদাৰ্থবোৰ প্ৰচণ্ড তাপ আৰু হেঁচাৰ ফলত ভূগৰ্ভত অস্থিৰ অৱস্থাত আছে যিহেতু ওপৰৰ পৰা ই খুব হেঁচা পায় গতিকে ভূগৰ্ভত ই অস্থিৰ হৈ আছে এই অস্থিৰতাৰ বাবে পৃথিৱীৰ খোলাটোৰ ঠায়ে ঠায়ে মাজে সময়ে প্ৰবল জোকাৰণিৰ সৃষ্টি হ'ল ইয়ে হৈছে ভূ আন্দোলন তাৰমানে ভূমিকম্প যে আহে ভূমিকম্প কিয় আহে বুলি কোৱা হয় যে এই পৃথিৱীৰ যোনবিলাক উত্তপ্ত গলিত পদাৰ্থ আছে সেইবোৰ অত্যাধিক চাপৰ ফলত ইহঁতে কি হয়
মাজে মাজে অস্থিৰ হৈ যায় অস্থিৰ হ'লে ইহঁতে কি কৰে জোকাৰণিৰ সৃষ্টি কৰে ভূ আন্দোলনৰ ফলত পৃথিৱীৰ উপৰিভাগৰ কোনো অংশ ওপৰলৈ উঠি যাব পাৰে বা কোনো অংশ তললৈ বহি যাব পাৰে ইয়াৰ ফলত ভূপৃষ্ঠত বিভিন্ন ধৰণৰ ভূ অৱয়ৱৰ সৃষ্টি হয় এনে ভূ অৱয়ৱবোৰক আভ্যন্তৰীণ শক্তি ক্ৰিয়াৰ দ্বাৰা গঠিত হোৱা বুলি কোৱা হয় যেতিয়া ভূমিকম্প হয় কেতিয়াবা কি হ'ব পাৰে কোনো ঠাই একদম এনেকৈ তললৈ বহি যাব পাৰে পৃথিৱী মাটিৰ তললৈ সোমাই যাব পাৰে কোনো ঠাই আকৌ মাটিৰ পৰা ওপৰলৈ উঠি যাব পাৰে এনেধৰণৰ ক্ৰিয়াবিলাক ভূ অৱয়ৱবোৰক কি বুলি কয় আভ্যন্তৰীণ শক্তি ক্ৰিয়াৰ দ্বাৰা গঠিত ভূ অৱয়ৱ বুলি কোৱা হয় ভূতকত সঘনাই ঘটি থকা ভূ আন্দোলনৰ এটি উদাহৰণ হ'ল ভূমিকম্প পৃথিৱীৰ খোলাটোৰ বা ভূতক কেইখনমান ফলকত বিভক্ত হৈ থাকে এই ফলকবোৰ ধীৰ গতিৰে লৰচৰ কৰি থাকে ফলকবোৰ ভূতকৰ তলত থকা উত্তপ্ত আৰু অৰ্ধগলিত মেগমাৰে গঠিত এটা স্তৰত উপঙি আছে তাৰমানে চোৱা এইবোৰ ধৰা লিকুইড বস্তু এই মেগমাবোৰ গলিত আগৰ পাঠটো তোমালোকে পাই আহিছা মেগমাবোৰ গলিত পদাৰ্থ এতিয়া কি বুলি কৈছে যে কি হয় ভূতক কেইখনমান ফলকত বিভক্ত ইয়াত এনেকৈ কিছুমান ফলক আছে ফলক মানে এনেকুৱা টুকুৰা আৰু স্লেটৰ নিচিনা এনেকুৱা এইবোৰ এনেকুৱা ফলক আছে আৰু এই ফলকবোৰ ক'ত উপঙি আছে এইবোৰ হৈছে মেগমা গলিত পদাৰ্থৰ ওপৰত এই ফলকবোৰ এনেদৰে উপঙি আছে আৰু কি হয় এই ফলকবোৰ লৰচৰ কৰিলে পৃথিৱীৰ উপৰিভাগ কঁপি উঠে যিহেতু ইয়াত কি হৈছে উপঙি আছে গতিকে কেতিয়াবা ইহঁত লৰচৰ হ'ব পাৰে ধৰিলোঁ এই ফলকখন দুখন লগ লাগি আছিল এইখন ধৰিলোঁ তললৈ সোমাই আহিলে ইহঁতৰ ওপৰত পৰিলহি তেতিয়া কি হ'ব পাৰে কেতিয়াবা এনেকুৱা জোকাৰণিৰ সৃষ্টি হয় আৰু ইয়াকে কি বুলি কয় ভূমিকম্প ভূতকৰ যি ঠাইত ভূমিকম্পনৰ আৰম্ভণি হয় সেই ঠাইটোক ভূমিকম্পটোৰ কেন্দ্ৰ বোলে য'ত তাৰমানে কি হয় ভূমিকম্পটোৰ আমি যে কেতিয়াবা ভূমিকম্প আহিলে আমাক বাতৰি দিয়ে নাই যে ভূমিকম্পৰ কেন্দ্ৰ ক'ত তাৰমানে কোনখিনি ঠাইৰ ফলকখন লৰচৰ হৈছে সেইটোৱে ভূতক ঘাইকৈ 7খন ডাঙৰ ফলকত বিভক্ত দেখিছানে ভূতকত কেইখন ফলক আছে 7খন এই ফলকবোৰৰ উপৰি কিছুমান সৰু ফলকো আছে ফলকবোৰৰ কিছুমানে মহাদেশক আৰু কিছুমানে মহাসাগৰক সামৰি আছে এই ফলকবোৰে এবছৰত 1.15 চেণ্টিমিটাৰ পৰ্যন্ত গতি কৰে বুলি বিজ্ঞানীসকলে ঠাৱৰ কৰিছে এই যে ফলকবোৰ আছে বুলি যে মই কৈছোঁ এই ফলকবোৰ লৰচৰ কৰি থাকে এবছৰত কিমান যায় বুলি কৈছে 1ৰ পৰা 1.5 চেণ্টিমিটাৰ পৰ্যন্ত লৰচৰ কৰে এই কেন্দ্ৰটো সাধাৰণতে ভূপৃষ্ঠৰ পৰা বহু কিলোমিটাৰ তলত থাকে কেন্দ্ৰটোৰ ঠিক ওপৰৰ ভূপৃষ্ঠৰ ঠাইখনক ভূমিকম্পটোৰ উপকেন্দ্ৰ বা অধিকেন্দ্ৰ বোলা হয় অধিকেন্দ্ৰত ভূমিকম্পৰ জোকাৰণিৰ তীব্ৰতা আটাইতকৈ বেছি এই জোকাৰণি ঢৌ বা তৰংগ হিচাপে আঁতৰলৈ গৈ থাকে ঢৌ বা তৰংগ হিচাপে ই আঁতৰলৈ লাহে লাহে গৈ থাকে আৰু যিমানে আঁতৰলৈ গৈ থাকে জোকাৰণিটো সিমানেই কমি গৈ থাকিব ভূমিকম্প এবিধ প্ৰলয়ংকাৰী প্ৰাকৃতিক দুৰ্যোগ ই ভূপৃষ্ঠত নানান ধৰণৰ পৰিৱৰ্তন সাধন কৰে ইয়াৰ ফলত ভূপৃষ্ঠৰ কোনো ঠাই উঠি যাব পাৰে কোনো ঠাই বহি যাব পাৰে মই কৈছোৱেই যে কোনো ঠাই কেতিয়াবা উঠি যায় কোনো ঠাই বহি যায় নদীৰ গতিপথ সলনি হ'ব পাৰে নদীও গতিপথ সলাই দিব পাৰে ভূমিকম্পৰ ফলত নদী বেলেগ ফালেদি বৈ আহিব পাৰে নৈৰ তলিভাগ উঠি আহিব পাৰে সাগৰৰ পানীত ভূমিকম্পৰ ফলত প্ৰচণ্ড ঢৌৰ সৃষ্টি হয় এনে ঢৌক চুনামি বোলে চুনামিয়ে উপকূল অঞ্চলত বিস্তৰ ক্ষতি সাধন কৰে ভূমিকম্পত মানুহৰ ঘৰ দুৱাৰ ভাঙি জীৱন আৰু সম্পত্তি বিস্তৰ ক্ষতি সাধন হয় তাৰমানে ভূমিকম্পৰ ফলত নদীত বানপানীও হ'ব পাৰে বা সাগৰত বানপানীৰ সৃষ্টি হ'ব পাৰে সাগৰে ঢৌৰ সৃষ্টি বহুত ডাঙৰ আমি ভাবিব নোৱাৰে কিছুমান ডাঙৰ ঢৌৰ সৃষ্টি কৰিব পাৰে ভূমিকম্প জোখা যন্ত্ৰটোৰ নাম চিছমোগ্ৰাফ এই যন্ত্ৰটোত ভূমিকম্পৰ জোকাৰণিৰ তীব্ৰতা ৰিখটাৰ স্কেলত জোখা হয় আমি জানোৱেই যে ভূমিকম্প আমি ৰিখটাৰ স্কেলত জোখোঁ তোমালোকে যেতিয়া ভূমিকম্প দিয়ে তেতিয়া টিভিত চাবাচোন বা মোবাইলত হ'লেও তোমালোকে দেখিবা যে ভূমিকম্পৰ আমাৰ কি হয় যে কিমান ৰিখটাৰ স্কেলত আহিছে আমাক দিয়া থাকে চাৰ্লছ এফ ৰিখটাৰ নামৰ ভূপদাৰ্থ বিজ্ঞানী এজনে ইয়াক উদ্ভাৱন কৰিছিল 2.0 ৰিখটাৰ পৰিত্ৰাণৰ ভূমিকম্প অতি ক্ষুদ্ৰ আৰু 8.0 ৰিখটাৰ পৰিমাত্ৰাৰ ভূমিকা প্ৰচণ্ড পৰিমাত্ৰাৰ ভূমিকম্প প্ৰচণ্ড শক্তিৰ ভূমিকম্প ঠিক আছে তাৰপিছত দিছে আগ্নেয়গিৰি উদগিৰণো আভ্যন্তৰীণ শক্তিৰ দ্বাৰা ঘটা এটি উল্লেখযোগ্য পৰিঘটনা কেতিয়াবা আগ্নেয়গিৰি উদগিৰণ হ'ব পাৰে ভূপৃষ্ঠৰ যেতিয়া আন্দোলনৰ সৃষ্টি হয় ভূ আন্দোলনৰ ফলত কেতিয়াবা কি হয় যে পৃথিৱীৰ পৃষ্ঠত যিবিলাক মেগমা আছিল সেই মেগমাবোৰ ওপৰলৈ ওলাই আহিব পাৰে যেতিয়া ওলাই আহে আৰু চাৰিওফালে বিয়পি পৰে ইয়াকে আগ্নেয়গিৰি বোলে ভূগৰ্ভৰ পৰা ওলাই অহা পদাৰ্থবোৰক লাভা বোলা হয় যিটো বাটেৰে বা নলীৰে ভূগৰ্ভৰ পৰা লাভাবোৰ ওলাই আহে তাক জ্বালানলী আৰু ভূপৃষ্ঠত ওলাই থকা নলীৰ মুখখনক জ্বালামুখ বোলা হয় বুজি পাইছা
লাভা কি বা জ্বালামুখ কি এইখিনি বুজি পাইছা ভূপৃষ্ঠত পৰিৱৰ্তন ঘটোৱা আন এটা শক্তি হ'ল বাহ্যিক শক্তি বাহ্যিক শক্তিৰ ক্ৰিয়াৰ দ্বাৰা ভূপৃষ্ঠত থকা বিভিন্ন ভূ অৱয়ৱবোৰ ক্ষয় হয় ৰ'দ বতাহ বৰষুণ নদী হিমবাহ আদি বাহ্যিক শক্তিবোৰে ভূ অৱয়ৱত এই ক্ষতি সাধন কৰে এই প্ৰক্ৰিয়াৰে ওখ চাপৰবোৰ সমান কৰা কাৰ্য চলি থাকে এই কাৰ্য দুই ধৰণে চলে ইয়াকে বিচূৰ্ণী ভৱন আৰু ক্ষয়ী ভৱন বুলি জনা যায় ক্ষয়ী ভৱনৰ দ্বাৰা ক্ষয় হোৱা পদাৰ্থবোৰ নদী বৰষুণ বতাহ হিমবাহ আদি এঠাইৰ পৰা আন ঠাইলৈ কঢ়িয়াই নিয়ে ইয়াকে পৰিবহণ বোলে বস্তুবোৰ এঠাইৰ পৰা আন ঠাইলৈ নিয়াকে পৰিবহণ বোলে এইদৰে কঢ়িয়াই নিয়া পদাৰ্থসমূহ দ ঠাইত জমা কৰাকে অৱক্ষেপণ বোলা হয় চোৱা ওখ ঠাইৰ পৰা বস্তুবোৰ চাপৰ ঠাই ওখ ঠাইৰ পৰা যিকোনো বস্তু বৈ কলৈ আহে সদায় তললৈ আহে গতিকে যেতিয়া ওখ ঠাইৰ পৰা পৰিবহণ হৈ পেলাই বস্তুবোৰ দ ঠাইত জমা হয় তাকে কি বোলে অৱক্ষয়ন বোলে তাৰপিছত চোৱা নদীৰ কাৰ্য এতিয়া আমি নদীৰ কাৰ্য পঢ়িম নদীৰ কাৰ্যৰ ফলতো ভূপৃষ্ঠৰ পৰিৱৰ্তন হয় নদীৰ উৎসৰ পৰা মোহনালৈ গতিপথটোক খনন বহন অৱক্ষেপণ তাৰতম্য অনুসৰি তিনি ভাগত বিভক্ত কৰিব পাৰি যেনে উচ্চ অংশ মধ্য অংশ নিম্ন অংশ এটা নদীৰ মোহনা কাক বোলে নদীৰ মোহনা হৈছে নদীখন গৈ য'ত সাগৰৰ লগত মিলিত হয়গে সেইটোকে নদীৰ মোহনা বোলে এতিয়া নদীৰ কাৰ্য তিনিটা ভাগত ভগাব পাৰি এটা হৈছে উচ্চ অংশ এটা হৈছে মধ্য অংশ আৰু নিম্ন অংশ নদীৰ উচ্চ অংশত পৰ্বত পাহাৰৰ থিয় ঢালেদি বৈ অহা বাবে গতিবেগ তীব্ৰ হয় তাৰমানে নদীখন য'ৰ পৰা ওলাই চোৱা নদীখন এইটো ধৰা এটা পৰ্বতৰ পৰা এই মানৱ বা ধৰি লওঁ আমি ব্ৰহ্মপুত্ৰখনেই ক'ৰ পৰা ওলাল মানস সৰোবৰ আংশী হিমবাহৰ মানস সৰোবৰ হ্ৰদৰ পৰা ওলাইছে তাৰমানে ই ওপৰত আছে ই ওপৰৰ পৰা যেতিয়া নদীখন বৈ আহিব ইয়াৰ স্পীডটো সদায় গতিবেগটো সদায় বেছি থাকিব নদীখনৰ এই অংশত খনন কাৰ্য বৃদ্ধি পায় আৰু পৰিবহণ ক্ষমতা বাঢ়ে আৰু এই অংশত এই কাষত যিবিলাক আছে এইবোৰ ইয়াত খনন কাৰ্যটো বাঢ়ি যায় ইয়াত সদায় খনন কাৰ্যটো বেছি কিয় ইয়াৰ স্পীডটো বেছি থাকে এই অংশত নদীৰ উপত্যকা ইংৰাজী ভি আখৰটোৰ দৰে হয় নদীৰ গতিপথত যদি ওপৰৰ কঠিন শিলাস্তৰৰ তলত কোমল শিলাস্তৰ থাকে তেতিয়া নদীয়ে তলপিনে খনাৰ ফলত কোমল শিলাস্তৰটো সহজে ক্ষয় যায় তাত নদীত থিয় ঢালেৰে তললৈ নামি আহে ইয়াকে জলপ্ৰপাত বোলে তোমালোকে জলপ্ৰপাত দেখিছানে যেতিয়া নদীখন নামি আহোঁতে তলত কোমল শিল থাকে তেতিয়া কি হয় সহজে ক্ষয় যায় আৰু তললৈ কি হয় তাৰ পৰাই তললৈ খুব স্পীডত নামি আহে ইয়াকে কি বোলে জলপ্ৰপাত নদীৰ গতিপথৰ মধ্য অংশত ঢাল কমে লাহে লাহে যেতিয়া এনেকৈ লাহে লাহে যেতিয়া তললৈ আহিব অকণমান তেতিয়া কি হ'ব ইয়াৰ লাহে লাহে স্পীডটো অলপ কমিব আৰু ই খনন কাৰ্যটো অলপ কমিব এই অংশত নদীয়ে কাষৰ ফালে বেছিকৈ খান্দে ইয়াত কি হয় ওপৰৰ অংশটো একদম তলৰটো খান্দে পুৰা শাৰ্পলি খান্দে পুৰা তলৰটো খান্দে ইয়াত কিন্তু যেতিয়া ই মধ্য অংশলৈ আহিব তেতিয়া ই কাষৰবোৰ খান্দে মাজতকৈও ই কাষৰবোৰ বেছিকৈ খান্দিবলৈ লয় মধ্য অংশ বা সমভূমি অঞ্চলত নদীৰ গতিপথ একাপেকা হয় নদীৰ এই গতিক সৰ্পিল গতি বুলি কোৱা হয় নদী কেতিয়াও চিধাই নাযায় নদীখন এনেকৈ আহি চিধাই বৈ যায় জানো নাযায় ই সদায় বিভিন্ন আকাৰ আকৃতি লয় আৰু এইটো ক'ত হয় বুলি কৈছে মধ্য অংশত হয় আৰু এই গতিক সৰ্পিল গতি বোলে তাৰমানে সাপৰ নিচিনা গতি একাপেকা কেতিয়াবা নদীৰ এই ভাজৰ মাত্ৰা বাঢ়ি যায় খৰালি কালত নদীৰ পানী কমিলে এই ভাজে নদী বৈ থাকে কিন্তু বাৰিষা নদীৰ পানী বাঢ়িলে এই ভাজ এৰি নদী প্ৰচণ্ড শক্তিৰে পোনে ববলৈ ধৰে কেতিয়াবা কি হয় চোৱা নদীখন পোনে ববলৈ ধৰে নদীয়ে এৰি যোৱা ভাঁজটোৰ মুখত বালি জমা হৈ মূল নদীৰ পৰা বিচ্ছিন্ন হয় আৰু ভাঁজটো বিল বা হ্ৰদত পৰিণত হয় ঘোঁৰাৰ খুৰাকৃতি এনেকুৱা জলাশয়বোৰক অশ্বক্ষুৰাকৃতিৰ হ্ৰদ বোলে তোমালোকক এতিয়া অশ্বক্ষুৰাকৃতিৰ হ্ৰদটো বুজাই দিছোঁ চোৱা ধৰি ল'লোঁ নদী এখন সাধাৰণ অৱস্থাত মানে খৰালি কালৰ কথা কৈছোঁ খৰালি কালত চোৱা নদী এখন এনেদৰে বৈ আছে লাহে লাহে ই অকণমান বেছি এনেকৈ বেকা হৈ গ'ল তাৰমানে ই এনেকৈ গৈ এনেকৈ গুচি গ'ল খৰালি কথা কৈ আছোঁ বেকা হৈ গ'ল তাৰপিছত বাৰিষা হ'ল বাৰিষাত নদীখনৰ পানী বাঢ়ি গ'ল নদীখনৰ যেতিয়া পানী বাঢ়ি যাব এই অংশটোতো আছেই আগতে বৈ আছে
যেতিয়া বাৰিষা হ'ল ইয়াৰ পানীখিনি এনেকৈ চিধা চিধি গুচি গ'ল তাৰমানে ই আৰু বেকা গতি ল'বলৈ তাৰ সময় নহ'ল কাৰণ পানী যিহেতু কম আছিলে গতিকে সি সেইকাৰণে যেনি তেনি গতি লৈছিলে কিন্তু যেতিয়াই পানীৰ স্পীডটো বাঢ়ি গ'ল ই এনেকৈ গুচি গ'ল নদীখন পানী ফ'ৰ্চটো বাঢ়ি গ'ল তোমালোকে নিজৰ ঘৰতে কৰি চাবাচোন যেতিয়া লাহে লাহে ধৰিলোঁ তুমি এনেকৈ পানীত তুমি এনেকৈ মাটিখিনিত বাট এটা খান্দি দিলা লাহে 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 গৈ আছে পানী অকণ অকণকৈ দি আছে পানী গৈছে কিন্তু যেতিয়া স্পীডত দিব নহয় ই চিধাই গুচি যাব ঠিক আছে গতিকে নদীখন এনেকৈ চিধাই গুচি আহিলে অহাৰ লগে লগে এই ঠাইকণত যে নদীখন আগতে আছিলে এই ঠাইকণত নদীখন এতিয়া আছেনে নাই কিন্তু ইয়াত যিখিনি পানী আছিল ইয়াৰ পৰা অলপ হ'লেও পানীটো এইফালে আহিব তাৰপিছত কি হয় ইয়াৰ যিটো বাট আছিলে এই বাটটোত কি হয় এই বালি আহে নাহে নদীত বালি আহে না বালি আহি এই বাটটো বন্ধ হৈ যায় বালিয়ে এই বাটটো পুতি পেলোৱাৰ ফলত কি হয় যে এইখিনি যিখিনি আগতে পানী আছিলে এই বাটটো লৈছিলে নাই এনেকৈ নদীখন আহিছিলে নাই এইখিনিত নদী হ্ৰদৰ সৃষ্টি কৰে পানী জমা হৈ থাকে ইয়াকে কি কৰে কি বুলি কোৱা হয় অশ্বক্ষুৰাকৃতিৰ হ্ৰদ তোমালোকক দিছে চোৱা এই দেখিছেনে প্ৰথমতে এনেকৈ আহিল তাৰপিছত লাহে 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 এনেকুৱা আকৃতি ল'লে যেতিয়া বাৰিষা পানী আহিল ই এনেকৈ গুচি অহাৰ লগে লগে লাহে 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 কি হ'ল ইয়াত চোৱা এই বাটটো বন্ধ হৈ গ'ল যেনে বাটটো বন্ধ হৈ পেলাই এই এনেকুৱা আকৃতি ল'লে গতিকে ইয়াকে কোৱা হয় অশ্বক্ষুৰাকৃতিৰ হ্ৰদ বানপানীৰ সময়ত নদীৰ দুয়ো পাৰ বুৰাই পেলায় নদীয়ে কঢ়িয়াই অনা বালি বোকাৰ গেটবোৰ দুয়ো পাৰে জমা হয় নদীয়ে সৃষ্টি কৰা এনে পলসুৱা ভূমিক প্লাৱন ভূমি বোলে বাৰিষা যেতিয়া নদীত বিভিন্ন ধৰণৰ আমাৰ পলহবোৰ উটি আহে সেই পলসুৱা ভূমিবোৰক কি বুলি কোৱা হয় প্লাৱন ভূমি বোলা হয় নদীয়ে দূৰলৈ উটুৱাই নিব নোৱাৰা শিল বালি বোকাবোৰ নদীৰ দুয়ো পাৰত জমা কৰে চোৱা নদীয়ে যেতিয়া ইয়াৰ পৰা স্পীডত আহোঁতে শিল বালি বোকাবোৰ লৈ আহে এটা সময়ত যেতিয়া লৈ আহে ই আৰু তললৈ নিব নোৱাৰা হয় কিমান নিব যেতিয়া স্পীডটো কমি যায় নিব নোৱাৰা হয় তেতিয়া ই কাষত জমা হয় আৰু এই কাষত জমা হৈ পেলাই মথাউৰিৰ নিচিনা হৈ যায় ইয়াকে প্ৰাকৃতিক বান্ধ বোলে কেতিয়াবা কাষত এনেকৈ জমা হৈ এটা সময়ত কি হয় ই এনেকৈ বান্ধৰ সৃষ্টি কৰে ওখ হৈ যায় আৰু ইয়াকে কি বোলে প্ৰাকৃতিক বান্ধ নদীৰ নিম্ন নদীয়ে বৈ গৈ লাহে লাহে মোহনা অঞ্চল পায় নদীৰ নিম্ন অংশত নদীৰ গতিবেগ প্ৰায় নাথাকে মোহনা মানে য'ত গৈ এই নদীখন গৈ য'ত ধৰিলোঁ এইখিনিতে এইখন ধৰিলোঁ সাগৰ ই সাগৰত মিলিত হৈছেগৈ আৰু ইয়াত প্ৰায় গতিবেগ নদীৰ নাথাকেই বুলি কৈছে ই লগত কঢ়িয়াই অনা বালি বোকা আৰু বোকা আদি মোহনা অঞ্চলত জমা কৰে ফলত নদীৰ গতিপথ প্ৰায় বন্ধ হৈ পৰে মূল নদীখন বহুতো শাখাত ভাগ হ'বলৈ ধৰে এইবোৰকে শাখা নদী বোলে এই শাখা নদীবোৰৰ মাজত সমভূমিবোৰ আকৃতিৰ দৰে বা ত্ৰিভুজ আকৃতিৰ হয় ইয়াকে বদ্বীপ বোলে চোৱা নদীখন এনেদৰে বৈ আহিলে অহাৰ ফলে ইয়াত যোনবোৰ শিল বোকা সিটো অলপ চলপ শিল বোকা আনিব নাই আনাৰ ফলত কি হয় ই ইয়াত জমা কৰে এইখিনিতে ধৰিলোঁ জমা হৈ গ'ল জমা হৈ যোৱাৰ লগে লগে এই নদীখন এইখিনি বন্ধ হৈ যাব নাই তেতিয়া কি কৰিব ই কিছুমান বেলেগ বেলেগ ৰাস্তা ল'ব তাৰমানে উপনদী বা শাখা নদীৰ সৃষ্টি কৰিব এনেকৈ কিছুমান ই শাখা নদীৰ সৃষ্টি কৰিব আৰু এই শাখা নদীবোৰ দেখিছানে এনেকৈ আহিছে কিছুমান এনেকুৱা বটোৰ নিচিনা তাৰমানে ত্ৰিভুজৰ নিচিনা আকৃতিৰ সৃষ্টি কৰে এই শাখা নদীবোৰ এনেকৈ মিলি মিলি ত্ৰিভুজৰ নিচিনা আকৃতিৰ সৃষ্টি কৰে এইবোৰকে কোৱা হয় বদ্বীপ বা ডেল্টা ইংৰাজীত কোৱা হয় ডেল্টা তাৰপিছত আহিল চোৱা বতাহৰ কাৰ্য বতাহে কি কাম কৰে ভূপৃষ্ঠৰ শুকান মৰুভূমি অঞ্চলত বিচূৰ্ণী ভৱনৰ দ্বাৰা শিলবোৰ চূৰ্ণ বিচূৰ্ণ হৈ পৰি থাকে বতাহে এই পদাৰ্থবোৰ এঠাইৰ পৰা আন ঠাইলৈ উৰুৱাই বা বহন কৰি নিয়ে আৰু এঠাইত জমা কৰে পানীৰ নিচিনাকৈ বতাহেও খনন কাৰ্য পৰিবহণ আৰু অৱক্ষেপণ এই তিনিওটা কাৰ্য সম্পাদন কৰে পানীয়ে যে কেৱল কঢ়িয়াই নিয়ে মাটি বালি নহয় এনেকুৱা বতাহেও কঢ়িয়াই নিয়ে হয়নে বতাহৰো এই তিনিওটা কাৰ্যই হয় বতাহে এই ধূলিবোৰ বেছি দূৰলৈ উৰুৱাই নিব নোৱাৰে এটা নিৰ্দিষ্ট উচ্চতাত বতাহে উৰুৱাই নিয়া বালিৰ কণিকাবোৰ খনন ক্ষমতা বেছি সেইবাবে মৰুভূমিৰ বুকুত শিলাখণ্ডবোৰ এক বিশেষ উচ্চতাত বেছিকৈ ক্ষয় হৈ কাঠফুলাৰ আকৃতিৰ সৃষ্টি হয় চোৱাচোন এইটো দেখিছানে শিলটো এই ওপৰৰখিনি বতাহে কঢ়িয়াই নিব পৰা নাই কিন্তু তলৰ এইখিনি বতাহে ইয়াৰ পৰা কি হৈছে কাঢ়ি নি আছে সেইকাৰণে ই মাছৰুমৰ নিচিনা হৈছে কাঠফুলাৰ নিচিনা হৈছে ওপৰফালে আছে তলৰ ফালে নাই ঠিক আছে বতাহৰ খননৰ ফলত সৃষ্টি হোৱা কেইটামান অৱয়ব হ'ল ইনচেলবাৰ্গ ইয়াৰডাং এইটো আহিব পাৰে প্ৰশ্ন মৰুভূমিত বতাহে ধূলি উৰুৱাই নি থকা ফলত মৰুপৃষ্ঠৰ উচ্চতা লাহে লাহে কমি আহিছে
যেতিয়া এঠাইৰ পৰা কোনো এঠাইত ধৰি ল'লোঁ এই ঠাইখিনিয়ে ধৰি ল'লোঁ এই ঠাইখিনি ধৰি লৈ ইমানখিনি ডাঠ আছিলে ঠিক আছে ইয়াৰ পৰা যেতিয়া বালি নি থাকিব এসময়ত এনেকুৱা পাতল হৈ যাব নাই মানে উচ্চতাটো কমি যাব নাই কমি যাবগৈ গতিকে কিছুমান মৰুভূমিত কি হৈছে লাহে লাহে উচ্চতাটো কমি আহিছে মৰুভূমিৰ বুকুত সৃষ্টি কৰা এটা উল্লেখযোগ্য অৱয়ব হ'ল মৰুদ্যান মৰুভূমিৰ বুকুৰ দ ঠাইবোৰত পানী আৰু সাৰুৱা মাটিৰ বাবে মানুহে বসতি কৰা দেখা যায় মৰুভূমিৰ কোনো অঞ্চলত বতাহৰ গতি কমি আহিলে ই কঢ়িয়াই অনা শিলবাৰীবোৰ জমা হৈ বালিস্তূপ সৃষ্টি কৰে বালিস্তূপৰ সৃষ্টি কৰে তাৰমানে বালিৰ দম কৰি দিয়ে আৰু সেইবোৰক কি বুলি কয় লয়েজ বুলি কোৱা হয় আৰু চীন দেশত এনে লয়েজ বহুত আছে তাৰপিছত হিমবাহৰ কাৰ্যছোৱা নদী আৰু বতাহৰ নিচিনাকৈ হিমবাহেও খনন পৰিবহণ আৰু অৱক্ষেপণৰ দ্বাৰা ভূপৃষ্ঠৰ নানান পৰিৱৰ্তন সাধন কৰে হিমবাহবোৰ পৰ্বতৰ গাৰে বৈ আহোঁতে বৰফখণ্ডৰ লগতে হিমবাহ মানে হৈছে বৰফ ই বৈ আহোঁতে কেৱল বৰফেই নহয় ইয়াৰ লগতে শিলবালিও কঢ়িয়াই আনে আৰু এনেদৰে খনন কাৰ্যৰ সন্মুখীন হয় হিমবাহবোৰ ওপৰৰ পৰা তললৈ নামি আহি থাকে তেতিয়া কি হয় তাপটো বাঢ়ি আহি থাকে বাঢ়ি অহাৰ ফলত হিমবাহবোৰ গলিবলৈ আৰম্ভ কৰে তাৰমানে বৰফবোৰ গলিবলৈ আৰম্ভ কৰে ফলত হিমবাহে কঢ়িয়াই অনা শিল বালি জাবৰ জোথৰ আদি অৱক্ষেপবোৰ নামনিত জমা হয় তাৰ এই পদাৰ্থবোৰক কি বোলে গ্ৰাব বোলে আৰু এই গ্ৰাববোৰে নামনিত বিভিন্ন ভূ অৱয়ৱৰ সৃষ্টি কৰে হিমবাহে খননৰ দ্বাৰা সৃষ্টি কৰা উল্লেখযোগ্য ভূ অৱয়ব হ'ল উলুমা উপত্যকা হেঙিং ভেলী শংকু আদি পাঠটি ইমানতে শেষ হ'ল আশা কৰিছোঁ তোমালোক সকলোৱে বুজি পাইছা আৰু এই মনত ৰাখিবলগীয়া কথাবিলাক তোমালোকে ভালদৰে পঢ়ি চাবা যিহেতু পাঠটো ইমান টান নহয় তোমালোকে সহজেই পাবা বুলি ভাবিছোঁ আৰু তোমালোকে বুজি পাইছা বুলিও ভাবিছোঁ যদি বুজি পোৱা নাই বা যদি কোনোবাটো বুজিবলৈ টান হৈছে বা বুজি যদি পাইছাও তেতিয়াহ'লে মোক কমেণ্ট কৰি জনালে মই বহুত ভাল পাম নথৈ আনন্দিত হ'ম যে তোমালোকে মোক ৰেছপন্স কৰিছা তোমালোকৰ ৰেছপন্সে আমাক ভিডিঅ' বনাবলৈ বহুত সাহস দিয়ে আৰু বহুত উৎসাহ যোগায় গতিকে তোমালোকে মোক কমেণ্ট কৰি জনাবা যে তোমালোকে বুজি পাইছানে নাই ঠিক আছে ভিডিঅ'টো পাঠটো তাৰমানে পাঠ আমাৰ ইমানতে শেষ হ'ল যদি ভিডিঅ'টো ভাল লাগিছে তোমালোকে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবা লগতে মোৰ চেনেললৈ যদি প্ৰথমবাৰৰ বাবে আহিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু এই পাঠটোৰ তোমালোকৰ প্ৰশ্নোত্তৰসমূহ মই ইয়াৰ পিছৰ ভিডিঅ'ত ধুনীয়াকৈ লিখি দি দিম পাঠভিত্তিক প্ৰশ্নোত্তৰো দিম লগতে অতিৰিক্ত প্ৰশ্নোত্তৰো দিম যদি মোৰ ভিডিঅ'সমূহ আগলৈ এনেকৈ পাই থাকিব বিচাৰিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা লগতে বেল আইকনটো বজাই দিবা তেতিয়া যেতিয়াই মই ভিডিঅ' তোমালোকলৈ আগবঢ়াওঁ তোমালোকে প্ৰথমতেই পাই যাবা আজিলৈ আহোঁ বাই